আপোনাৰ চেনেলত এই খানাপাৰাৰ যিটো দুৰ্ঘটনা হ'ল মন্ত্ৰী কনভয়ত যে এজন যুৱক যে নিহত হ'বলগীয়া হ'ল সেই বাতৰিটো আপোনালোকৰ চেনেলত কিয় প্ৰচাৰ নকৰিলে এবাৰো কওক আজি অসমৰ জনতাই জানিব বিচাৰিছে প্ৰশ্ন কৰিছে আপোনালোকৰ চেনেলত আপোনাৰ চেনেলত এবাৰো কিয় প্ৰচাৰ নহ'ল সেই দুৰ্ঘটনাৰ বাতৰিটো সংবাদ মাধ্যম গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সমাজৰ দাপোন বুলি যাক কোৱা হয় আপোনালোকক সন্মান কৰে কিন্তু আপোনালোকে যে সেই পাৰ্লাৰত যায় যে টুকুৰিয়াই যে সেই দৰ্জাত যে আপোনালোকে খটখট কৰে পাৰ্লাৰত গৈ আৰু সেই বাতৰি যে আপোনালোকে দিনৰ দিনটো বজাই থাকে কাৰ বোৱাৰী ক'ত গৈছি কাৰ লগত পলাই গৈছি কোন চেলিব্ৰিটিৰ ঘৈণীয়েক প্ৰেগনেণ্ট হৈছে তাৰ কথা যে আপোনালোকে দিনৰ দিনটো বাৰে বাৰে যে প্ৰচাৰ কৰে এই মন্ত্ৰী কনভয়ত যিটো দুৰ্ঘটনা হ'ল সেই 70-80 বেগত অহা গাড়ীয়ে যিটো চিনেমা ষ্টাইলত যিটো খুন্দিয়াই নিহত কৰিলে যুৱকজন সেই বাতৰিটোৰ প্ৰচাৰ আপোনালোকৰ চেনেলত কিয় এবাৰো নকৰিলে কওক যদি নাজানে সংবাদ মাধ্যম চলাব যদি নাজানে নিৰপেক্ষভাৱে যদি বাতৰি প্ৰচাৰ নকৰে বাদ দিয়ক বুজিছা বাদ দিয়ক ঘাঁহ খাই দিয়ক কওক অসমৰ জনতাই জানিব বিচাৰিছে কাৰণটো কি এবাৰো কিয় প্ৰচাৰ নকৰে পলালে নহ'ব কওক guys ভিডিওটো লাইক কমেন্ট শেয়ার আৰু সাবস্ক্রাইব কৰিবলৈ নাপাহৰিব চেনেলটো আকৌ লগ পাম নেক্সট ভিডিঅ'ত বাই বাই